প্রবেশম করুৎকাম রাম রাজীব নুসন জগতা পালক ধাতা সাধু বান্ধব তবে করবি রাখিন ঘোড়া তাল একটা আরে পরা রূপা রাজে রাম হরি গুণা সর্বজন হরি রে রাম হরি রাম হরি গুণা হরে ভজন জগতের পতি তুমি রঘুপতি তোমার শরণে করিছু মিনতি রঘুমনি হে প্রভু মোর কৃপা করা যত সংসার পাপী মায়ারে আবৃত এই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাতি বনবাস জানকীক উদ্ধাৰৰ হেতু বধিলো আমি লঙ্কার দুষ্ট রাবণ। পাতলালো
পেলালো বহুমতির ভার। আজি আমি প্রজাপালক অযোধ্যার রাজন। ন্যায় দণ্ড হাতে তুলি লই নীতি মতে করিয়াছু রাজ্য শাসন। কিন্তু 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 আজি আমার অতিকে অস্থির পরাণ। নিষ্পাপ জানকীর সতীত্বর ওপৰত আলোচনা করে আজিও দুর্মুখ দুর্জনে। তথাপিতো রাখিব লাগিব আমি রঘুকুলর সন্মান। কারণ আমি রঘুকুলমণি, আমি এই রাম। যাও এবে, নিজ কর্তব্যত আমি সংগই অগ্রসর। রাম হরি রাম হরি বোনা পর্ব চরয়। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। নমো নমো রঘুমণি জগতার পতি। তোমার শরণে প্রভু থাকুক ভকতি। মই অতি মোহমতি নাজানো ভকতি। দুষ্ট হোৱা ৰঘুমণি অধৱৰ পতি। দুষ্ট হোৱা ৰঘুমণি
শ্রী রামচন্দ্র জয়। হে প্রভু, তোমার শরণে করো নিবেদন, এই অধমৰ মুখে নুগুছে যেন কেতিয়াও তোমাৰ নাম আৰু গুণানুকীৰ্তন। জয় শ্রী রাম। কর্ম মোৰ হল সমাপন, এবে যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ঋষি प्रतिष्ठां तम गम शश्यति शमश यत् क्रंश मिथुनादेवकम् अवधिः काम मोहितम् बोधशक्ति आहरणर पाছত আমি এই রামায়ণৰ কৰিলো ৰচনা। জানো আমি ভালদৰে যুগে যুগে ই হৈ ৰব জগতৰ মনীষীসকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয়। কিন্তু যুগৰ বলেৰে আমি পাৰিছো জানিব ৰঘুমণি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলা অৱসানৰ হেতু
কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা। সেই সময়ত সেই অসহায় অবলা নাৰীৰ আমি হম একমাত্ৰ সান্তনা। যাওঁ এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবৰ বাবে আমি নিজক কৰোঁগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী আমি কৰিম নিৰীক্ষণ। সভাৰ মাজে ৰাম ভাতৃগণ সভাৰ মাজে ৰাম থাক ঘৃণাতে পানি দাও প্রীতি দাও বিধে ঘৃণাতে। ভাইহঁত, দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই পুনৰ ৰাজ্য শাসনৰ পাতনি মেলিছোঁ। নাজানো ভাইহঁত, চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নাই। এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা অনুজ, অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। আৰু দাদা অনুজ, তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য ধন্য আজি অযোধ্যাৰ যত প্ৰজাগণ। আৰু দাদা শত ধন্য আমি তোমাৰ ভাতৃগণ। নে কি কোৱা ভাইহঁত? সঁচা দাদা, আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন। সঁচাকৈয়ে গৌৰাম
আমি তোমাৰ ভাতৃগণ। লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা, কি হৈছে তোমাৰ? দাদা, অনুজ, ভয় হয় দাদা। এই যশ গৌৰৱ আৰু কিমান দিন থাকিব অনুজ, নাজানো দাদা। সঘনাই কিয় মোৰ কঁপি উঠে মন। নাজানো নাজানো মই ইয়াৰ কাৰণ। দাদা, অনুজ, সুদূৰৰ পৰা কোনোবাই যেন মোক কয় চিঞৰি চিঞৰি, সাৱধান সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। দাদা, অনুজ, নাজানো কিবা বিপদ হ'বই অযোধ্যা ৰাজ্যত। কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ। লক্ষ্মণ, দাদা, বীৰ তুমি, তোমাৰ মুখত এনেকুৱা কথাই শোভা নাপায় লক্ষ্মণ। সঁচা কথা ভাইহঁত। দাদা, যেতিয়ালৈকে চিৰপূজ্য পিতৃদেৱৰ আশীৰ্বাদ আমাৰ শিৰত থাকিব, তেতিয়ালৈকে ভয়ৰ নেদেখো কাৰণ। ব'লা ভাইহঁত, এতিয়া আমি খন্তে বিশ্ৰাম কৰোঁ। ব'লা দাদা। আৰু সেই বাপেৰে আৰু এটা বটা গোটাই দিব পাৰিব। যা বুলিছো নহয়, এতিয়া
ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ। এয়া মই কি শুনিছো? জানকী 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 আরে মাঝে জল কনন্দিনী আরে হিতায়ুর মীনা আরে হিতায়ুর মীনা আরে হিতায়ুর মীনা নামে আরে হেন লোকে আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর বাইদেউ উৰ্মিলা, বহুদিনৰ পৰাই আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই। বাইদেউ উৰ্মি, যদি আপুনি অনুমতি দিয়ে। সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ উৰ্মি, বনৰ পৰা লংকাৰ ৰাৱণে যে আপোনাক হৰি নিছিল। বাইদেউ উৰ্মি, সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা বাইদেউ? উৰ্মি, বাইদেউ তুমি এনেকুৱা এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলোঁ। সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰোঁ। জানা উৰ্মিলা, বাইদেউ সেই ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল, য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে অহৰ্নিশে মোক পহৰা দি আছিল। তাৰ মুখলৈ মই ভালদৰে চোৱাই নাছিলোঁ। বাইদেউ উৰ্মি, মোক বেয়া নাপাব বাইদেউ, কিয় জানো আজি মোৰ সেই ৰাৱণৰ মুখ চাবলৈ বৰ মন গৈছে। বাইদেউ
আপোনাৰ যেনেদৰেই মনত আছে তাৰ প্ৰতিচ্ছবি অংকন কৰক। নাই নাই উৰ্মি, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰোঁ। বাইদেউ উৰ্মি, এবাৰ অংকন কৰক। নাই নাই উৰ্মি, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰোঁ। বাইদেউ উৰ্মি, মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ। বাৰু ৰ'বা, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া, মোৰ যেনেকৈ মনত আছে তেনেকৈয়ে মই তাৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰোঁ। বাইদেউ হরে রাবণ প্রতিচ্ছবি রাবণ প্রতিচ্ছবি অঙ্কন উৰ্মিলা, হঠাৎ উৰ্মিলা গুচি গ'ল যে। উৰ্মি, জানকী, 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 সীতাহেন, সীতাহেন পতিব্রত নারী আজি নিদ্রা যায় রাবণের প্ৰতিচ্ছবিৰ ওপৰত। তেন্তে মই
মুখত শুনালো কনিন্দাবোৰৰ কথা মিছা নহয়। কেনেকৈ কেনেকৈ সহ্য কৰোঁ মই নিদাৰুণ দৃশ্য। জানকী 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 তুমি মই বহুত বৰ শুলো নেকি? উৰ্মি মই পৰি আছো ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত। কোনোবাই দেখা হলে মোৰ কি হ'লহেঁতেন? উৰ্মি 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 উৰ্মিলা 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 জানকী জানকী দাদা, চিৰদীপ্তিবান আপোনাৰ মুখত দেখিছোঁ আজি চঞ্চলতাৰ ছায়া। দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? আদেশ কৰক দাদা, এতিয়াই দূৰ কৰোঁ সেই অমংগল। ব্যক্ত কৰা দাদা, অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। শুনা ভাইহঁত, দাদা, জানিব পাৰিছোঁ মই দুৰ্মুখ নামে এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰ বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত সীতাৰ অপযশ কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে? তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, এই মুহূৰ্ততেই শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ। বলা ভাই, যাওঁ আমি চমৰ মূৰ্তিৰে বলা চূৰ্ণাকিত কৰোঁ শীৰ্ষেই দুৰ্মুখ দুৰ্জনৰ। ৰবা ভাইহঁত, ৰবা। দাদা, জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক, কিন্তু কিন্তু শিৰচ্ছেদ কৰিব পাৰিবানে অযোধ্যাৰ শত শত প্ৰজাতন্ত্ৰ? শুনা ভাইহঁত, দাদা, আজি মই ছদ্মবেশেৰে ফুৰোতে ৰাজ্যত নিজ কাণে শুনিলোঁ কি শুনিলা দাদা? ৰজকে উপযোগ কৰিছে সীতাৰ চৰিত্ৰ। তেনে চিনি মানুহৰ কথা পতিয়ন তুমি নাযাবা দাদা। আনৰ অপযোগ ৰচনা কৰাটোৱেই তাহাঁতৰ কাম। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ, তেন্তে দাদা কি কৰা যায় অযোধ্যাবাসীক? সামান্য ৰজকৰ কথাত আমি বিশ্বাস নকৰোঁ দাদা। দাদা, আমি বিশ্বাস নকৰোঁ। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপি দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ। সেই হেতুকে আমি সামান্য ৰজকৰ কথাত নকৰোঁ বিশ্বাস। আমি নকৰোঁ বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ। শুনিবানে ভাইহঁত, দাদা, কৰিবানে ৰামক বিশ্বাস? শুনা ভাইহঁত, আজি আজি মই স্বচক্ষে দেখিলোঁ। কি দেখিলা দাদা? জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ ভাইহঁত নিদ্ৰা যায় তাৰেই ওপৰত। অসম্ভৱ দাদা, অসম্ভৱ। কি ক'লা দাদা?
দুহিতা জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। নহয় দাদা, নহয়, এই কথা মোৰ কেতিয়াও বিশ্বাস নহয়। দাদা, অসম্ভৱ দাদা, অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, কিন্তু ৰামৰ ৰাজ্যত, ৰামৰ ভাগ্যত ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ, ভাইহঁত দাদা সেই সকলো অসম্ভৱটো সম্ভৱ হৈছে ৰঘুবংশী ৰামৰ ভাগ্য। বৈমাতৃ কৈকেয়ীৰ কুপদৃষ্টি, পঞ্চৱতী বনৰ স্বৰ্ণমৃগ, পানীত উপঙাশীল ভাই, দাদা এই সকলো অসম্ভৱটো সম্ভৱ হৈছিলে ৰঘুবংশী ৰামৰ ভাগ্য। কিমান কহিম আৰু হৃদয়ৰ জুই দাদা, ৰঘুকুলত জন্ম লভি খাটিলো বনবাস 14টি বছৰ। অন্যায় খবৰ কৰি ভাই, অন্যায় খবৰ কৰি বধিলো বালি। সেই তাপে দহি থাকে মোৰ আজিও হৃদয়। ভাই দাদা, সাগৰত সেতু বান্ধি জানকীক উদ্ধাৰৰ কাৰণে মই ব্ৰহ্মবধ কৰিলো লংকা। ভাই নাই প্ৰয়োজন মোৰ এই স্বৰ্ণহীন দাদা, নাই প্ৰয়োজন মোৰ দেৱী জানকী। সমগ্র বিশ্বই যার অপযশ করে আলোচনা, লঙ্কাপতি রাবণের হাতে বন্দিনী সীতা কলঙ্কিনী দুচরিত্রা। দাদা, হ'ব পাৰে লংকাধিপতি ৰাৱণৰ হাতে বন্দিনী মাতা, কিন্তু দাদা জানকী মাতৃ যে সতীত্বৰ জীৱন্ত প্ৰতিমা। দাদা, জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা। শুনা ভাইহঁত, ৰজাময় প্ৰজাৰ সেৱাময় জানো ভালদৰে, ৰজাই প্ৰজাৰ অসন্তুষ্টি কৰিব সাধন। এই একি ৰাজধৰ্ম হ'ব জগতৰ, প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য, অপযোগ, অপবাদ, অযোধ্যাৰ সকলো সন্মান লৈ সাধন কৰিবৰ কাৰণে বিসৰ্জিব পাৰো মই এই স্বৰ্ণ সিংহাসন। বিসৰ্জিব পাৰো মই তোমালোক দিনেও প্ৰয়োজনত বিসৰ্জিব পাৰো মই দেৱী জানকী। দাদা, তুমি বিসৰ্জা লাগিলে আমার তিনিও অনুজ, কিন্তু দাদা লক্ষ্মী স্বরূপা জানকী মাতৃক তুমি নকৰা বিসৰ্জন। দাদা, তুমি নকৰা বিসৰ্জন। ভাই ভৰত, যোৱা ভাই, এৰি অহা দেৱী জানকীক অৰণ্যৰ দাদা, যোৱা ভাই, পালিবানে তুমি ৰামৰ আদেশ। দাদা, কিয় কৰা এনে নিষ্ঠুৰ আদেশ? দাদা, বজ্ৰাঘাত
শত্ৰুঘ্ন কোৱা ভাই দাদা পালিবানে তুমি ৰামৰ আদেশ চৰণত ধৰি মই কৰিছো কাকুতি দাদা নিদিবা এনে নিষ্ঠুৰ আদেশ দাদা নোৱাৰো পালিব তোমাৰ এনে নিষ্ঠুৰ আদেশ দাদা ইয়াৰ বাহিৰে তুমি যিমানেই নিষ্ঠুৰ আঘাত নিদিয়া কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ এই শত্ৰুঘ্নই দাদা পালিব তোমাৰ এই শত্ৰুঘ্নই ৰঘুকুল আজি দাদা বনৰ মাজত দেৱী জানকী কিদৰে দাদা কিদৰে থাকিব অকলে অকলে লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা তই দাদাক বুজা লক্ষ্মণ তোর কথা দাদাই বুঝিব দাদাই বুঝালো বুঝুয়া দাদা তোমার কথা দাদাই বুঝিব দাদা 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 শুনা ভাইহঁত দাদা একেখন আকাশতে একে সময়তে কেৱে নেদেখে ৰবি আৰু চন্দ্ৰ দাদা তেন্তে কোৱা ভাইহঁত কাক লাগে তোমালোকক দাদা এই ৰামক নে সীতা দাদা কোৱা ভাই কাক লাগে তোমাক এই ৰামক নে সীতা কোৱা ভাই ভৰত নাই দাদা কাক লাগে তোমাক এই ৰামক নে সীতা বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ ভাই লক্ষ্মণ দাদা কোৱা ভাই দাদা পালিবানে তুমি ৰামৰ আদেশ দিবা দাদা লক্ষ্মণ দাদা কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ লক্ষ্মণ পালিবানে তুমি ৰামৰ আদেশ তেন্তে শুনা ভাই সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ ফলেৰে এৰি আহিবা দেৱী জানকীক অৰণ্যৰ মাজে কালিলৈ প্ৰাতঃতে সকলোৰে অজ্ঞাতে এৰি আহিবা দেৱী জানকীক অৰণ্যৰ মাজে কান্দিবি জ্যেষ্ঠ ভাতৃৰ চকুলো নোৱাৰো চাব মই স্থিৰ হৈ লক্ষ্মণ দাদা
লাগিছো তোর ভাতৃর ভক্তি তোর দরে ভাতৃর ভক্তি জগতান বিরহ জগতান বিরহ কিন্তু নুবুজিলো দাদা 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকি বনত কাৰেঙত এৰি থৈ উৰ্মিলা যি মাতৃ তুমি সেউজিলা চৰণ দাদা আজি কোন হাতে দাদা আজি কোন তুমি বনৰ মাজত দাদা দাদা কোন হাতে তুমি এৰিবা বনৰ মাজত হৃদয় তই 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 এতিয়াও চলে উঠা নাই ৰাক্ষস ৰাৱণে হৰিছিল দিদিনা মাতৃ জানকী সেইদিনাতো তই জালে উঠিছিলে প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত দাদা তোমাৰ বাবে দাদা তোমাৰ বাবে মেৰে হাই লৈছিলো শৰীৰত বাকলি বসা কিন্তু দাদা কিন্তু কিয় দিলা দাদা কিয় দিলা এনে নিষ্ঠুৰ আগে এয়াই নেকি দাদা এয়াই নেকি তোমাৰ প্ৰতিদানে পাতিলক মন
বনৰ মাজত দেৱী জানকীয়ে যেতিয়া মোক সুধিব, লক্ষ্মণ, মোৰ স্নেহৰ লক্ষ্মণ, এই হিংস্ৰ জন্তুৰে ভৰা অৰণ্যৰ মাজত মই কেনি যাম লক্ষ্মণ? মই ক'ত থাকিম লক্ষ্মণ? মই কেনি দাদা, তেতিয়া কি বুলি দাদা? তেতিয়া কি বুলি উত্তৰ দিব? লক্ষ্মণে কি বুলি উত্তৰ দিব? লক্ষ্মণে দাদা, নাই, মই এতিয়া বিচলিত হ'লে নহ'ব। জ্যেষ্ঠ দাদা পিতৃতুল্য, তেওঁৰ আদেশ মই পালিবই লাগিব। জ্যেষ্ঠৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহো জানকী অৰণ্যৰ মাজত। ত্যাগ কৰি হৃদয়ৰ সকলোবিলাক মমতা